সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 8 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 25 তাৰিখ। আজি শনিবাৰ, শুক্লপক্ষ, দ্বিতীয়া তিথি আৰু আদ্ৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30 আৰু সূৰ্যাস্ত হ'ব 6:14:51। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 7:56 পৰা পুৱা 9:39। আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:42 পৰা দুপৰীয়া 12:01 আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আইতাৰিটো হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি দিনত তিতা আৰু ৰাতিলৈ পটল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্ত আজি আপোনাৰ পৰিপন্থী হ'ব পাৰে। একাধিক অতিৰিক্ত দায়িত্ব পালনত কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমো বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতা আদিত আজি দক্ষতা আৰু প্ৰতিভাৰ স্বীকৃতি লাভ কৰি আনন্দিত হ'ব পাৰিব। কিন্তু কোনো কাৰণত আজি আপুনি আপোনাৰ গুৰুজনৰ চাপো সামান্য সহ্য কৰিব লাগিব। নিবনুৱাই কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰি আজি সৌভাগ্যৰ আশা কৰিব পাৰিব। কিন্তু আপোনাৰ আচৰণত আপোনাৰ কোনো আপোন ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব যদিও প্ৰিয়জনৰ সংগত আপোনাৰ সুখো থাকিব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে প্ৰিয়জনৰ সংগত ভ্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত আপোন ব্যক্তিৰ ধৰ্মীয় কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰিব লাগিব। দিনটোত আপোনাৰ অধিক ব্যস্ততাৰ বাবে আপুনি গৃহ পৰিৱেশত আপুনি বিশেষ সময় দিব নোৱাৰিব। সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায়ত ধনৰ আগমনে আপোনাক অৰ্থচিন্তাৰ পৰা মুক্ত কৰি ৰাখিব। অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ কৰ্মত যাতে বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি আপোনাক আজি অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। কিয়নো ইয়াত আপোনাৰ মূল্যৱান সময় আৰু আৰ্থিক প্ৰশ্ন জড়িত থাকিব। শিক্ষাত আপোনাৰ সুখ্যাতি অটুট থাকিব যদিও আজি কোনো বিশেষ সংবাদ লাভৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। এয়া আপোনাৰ মানসিক অশান্তিৰ কাৰণো হ'ব। আন কাৰোবাক প্ৰতিভা বিকাশৰ নতুন সংযোগে আজি উৎসাহিত কৰিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব। উচ্চ পৰ্যায়ৰ কোনো ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। আপোনাৰ নতুন সৎ বন্ধুৰ সংখ্যা বাঢ়িব। আজি প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰে সহযোগিতা প্ৰদান কৰি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। আনহাতে আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰো আৱশ্যক হ'ব। গৃহত তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা আপোনাৰ চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। কিন্তু আপোনাৰ আচৰণ বা আপোনাৰ কোনো মন্তব্য প্ৰকাশত যাতে পাৰিবাৰিক আনন্দ নকমে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি আপুনি আজি সৌভাগ্যৰ আশা কৰিব পাৰিব।
আনহাতে মান সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ সৰু সৰু সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। মত বিভেদৰ ফলত হোৱা কোনো ব্যক্তিৰ লগত বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীৰ হাতলৈ আজি উচ্চ শিক্ষা গ্ৰহণৰ একাধিক নতুন সংযোগ আহিব, কিন্তু বুদ্ধিহানিৰ ফলত কোনো উন্নত সুযোগ যাতে আপোনাৰ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই আজি কোনো দিশত হোৱা সামান্য বিফলতাত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আপোনাৰ প্ৰিয় ব্যক্তিক কোনো সহযোগিতা আগবঢ়াই আপুনি আজি নিজে সন্তুষ্টি লাভ কৰাৰ লগতে সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব আৰু কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সম্পৰ্ক পুনৰুদ্ধাৰ কৰি আনন্দিত হ'ব পাৰিব। গৃহত আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আপোনজনৰ সহযোগত আজি উপকৃত হ'ব, কিন্তু কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে আজি আৰ্থিকভাৱেও লাভৱান হ'ব। ব্যৱসায়ত উপাৰ্জন কম হোৱাত আপুনি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। আনহাতে আজি আপোনাৰ পৰিশ্ৰমো বাঢ়িব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত আপুনি আৰ্থিক সফলতাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মীক প্ৰয়োজনীয় সময়ত আপুনি সহযোগ আগবঢ়াই বন্ধুত্বৰ মান বঢ়াব পাৰিব। আনহাতে ভুল বুজাবুজিবশতঃ কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাক বিভিন্ন সময়ত আজি অৰ্থ সমস্যাই আমনি কৰিব। আজি যান বাহনৰ ভ্ৰমণৰ সময়ত সামান্য হ'লেও আপুনি স্বাস্থ্যত আঘাত নাপাবলৈ সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে ভৱিষ্যতৰ কোনো পৰিকল্পনাসমূহৰ ওপৰত আজি খৰধৰকৈ সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয়, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত অহেতুক আপুনি চিন্তাগ্ৰস্ত হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সংযোগতো সুখী হ'ব, কিন্তু ই দিনৰ শেষলৈহে সম্ভৱ হ'ব। গৃহত বিভিন্ন সৰু সৰু সমস্যাই আপোনাৰ আজি অৰ্থচিন্তা বঢ়াব। আজি আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি আপুনি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব পাৰে আৰু ভ্ৰমণ কষ্টকৰ নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কোনো গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাত কৰ্মক্ষেত্ৰত আপুনি আজি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। আপোনাৰ অসাৱধানতাবশতঃ আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্মত যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় আৰু সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈ লক্ষ্য ৰাখক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয়জনৰ লগত আপোনাৰ মতৰ পাৰ্থক্য থাকিলেও সংগ প্ৰাপ্তিত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব, যদিও প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। গৃহত আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আপোন ব্যক্তিৰ সহযোগত আপুনি উপকৃত হ'ব পাৰিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও সুখী হ'ব। ব্যৱসায়ত আপোনাৰ সহযোগী কৰ্মীৰ আচৰণত আপুনি আজি সংযম বঢ়াব লগা হ'ব পাৰে। আপোনাৰ দুশ্চিন্তা বৃদ্ধিৰ লগতে
পৰিৱেশত কম উপাৰ্জনৰ বাবে আপোনাৰ চিন্তাৰ বৃদ্ধি পাব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। অৱশ্যে দিনৰ শেষলৈ সকলো দিশতে ক্ৰমোন্নতিয়ে আপোনাক সন্তুষ্টিও প্ৰদান কৰিব। পৰীক্ষা আদিত শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। কিন্তু কোনো শুভ সংবাদ লাভত আজি আপোনাৰ সুখ্যাতিও বাঢ়িব। নিবনুৱাই কোনো ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত আৰ্থিক উন্নতিৰ বিশেষ সংযোগ লাভ কৰিব। এনে ক্ষেত্ৰত ধন বিনিয়োগ কৰিও আপুনি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। কেইবাদিনৰ মূৰত প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময় আজি অতিবাহিত কৰিব পাৰিব। আজি নতুন সংযোগো দীৰ্ঘকালৰ বাবে স্থায়িত্ব লাভ কৰাৰ সম্ভাৱনা অধিক। গৃহ পৰিৱেশত আপোনাৰ ভুল সিদ্ধান্তৰ বাবে আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। বিশেষ কোনো সম্পদ ক্ৰয় কৰি আজি আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ীয়ে শাৰীৰিক দুৰ্বলতা ব্যৱসায় নিম্নগামিতাৰ কাৰণ নহ'বলৈ যত্ন লোৱা আৱশ্যক। যুগ্ম ব্যৱসায়ীয়ে পাৰ্টনাৰৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আৰ্থিকভাৱে সফলতা লাভ কৰিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ বাবে যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ আশংকা আছে। নিবনুৱাই যিকোনো পৰিৱেশতে কোনো ব্যক্তিৰ লগত আজি বাদ বিবাদ নহ'বলৈ লক্ষ্য ৰাখিব লাগিব। কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নৰ লগতে আপোনাৰ মান মৰ্যাদাৰ প্ৰশ্নও উদ্ভৱ হ'ব পাৰে। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব। যদিও শিক্ষাত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত নতুন কোনো সংযোগে আপোনাক সুনাম বৃদ্ধিৰ আশাও প্ৰদান কৰিব। আপোনাৰ কোনো সমস্যা সমাধানত প্ৰিয়জনৰ সহযোগত আপুনি উপকৃত হ'ব পাৰিব। যদিও আজিৰ দিনটোত অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। গৃহত অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও নিজৰ মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ীয়ে সহযোগী কৰ্মীৰ লগত যাতে বাদ বিবাদ আদি নহয় তাৰ বাবে অধিক সংযমী হোৱা আৱশ্যক। ইয়াৰ ফলত আপুনি আৰ্থিক ক্ষতিৰ পৰা বাচি থাকিব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। কিন্তু ভ্ৰমণ আনন্দৰ হ'ব আৰু আৰ্থিকভাৱেও আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। নিবনুৱাই কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে অসৎ ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো মাংগলিক কৰ্মত আজি আপুনি দিনটো ব্যস্ত থাকিব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। বন্ধুৰ পৰামৰ্শ গ্ৰহণত আপুনি আজি কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহ'বলৈও সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ সমস্যাসমূহে আজি আপোনাক সংবেদনশীল কৰি ৰাখিব। প্ৰিয় ব্যক্তিক কোনো সহযোগিতা আগবঢ়াই পৰিৱেশ আপোনাৰ সপক্ষে আপুনি আনিব পাৰিব। ভুল বুজাবুজি বশতঃ পাৰিবাৰিক আনন্দ যাতে কমি নাযায় তাৰ বাবে আজি আপোনাক যত্নৰ আৱশ্যক হ'ব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থগমত সন্তুষ্টি থাকিব। আনহাতে আজি ভোগ বিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত প্ৰয়োজনীয় সময়ত
আপুনি সহকৰ্মী বন্ধুক কৰা সহযোগে আপোনাৰ মান বঢ়াব। আনহাতে কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি অকস্মাতে কৰ্মৰ পৰিৱেশৰ পৰা আজি আধাতে আঁতৰি আহিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত দক্ষতাৰ প্ৰকৃত মৰ্যাদা লাভ কৰি আনন্দিত হ'ব পাৰিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব আৰু ইয়াৰ লগতে আপুনি আজি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব লগা হ'ব পাৰে। আন কোনোবাই বাহন আদি সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। আত্মীয়ৰ চাপ আপুনি কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত সুখী হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণো আজি আনন্দদায়ক হ'ব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ, সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উন্নত দিন উপহাৰ দিব। ব্যৱসায়ত সামান্য পৰিশ্ৰমতে আজি আপুনি অধিক উপাৰ্জন লাভ কৰি উৎসাহিত হ'ব পাৰিব। নতুন আৰ্থিক যোজনা আজি আকৰ্ষণীয় হ'লেও ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো উন্নত নহয়। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তত সহকৰ্মী বন্ধুৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। বিবাদ আদি যদি হয় তেতিয়া আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি আৰ্থিক সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ কোনো বন্ধুৰ শৰণাপন্ন হ'বলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীৰ কোনো গুৰুত্বপূৰ্ণ দিশত পোৱা সফলতাই আত্মবিশ্বাস বৃদ্ধি কৰিব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন কোনো সংযোগে আপোনাক আজি সৌভাগ্যৰ আশাও দিব। প্ৰিয়জনক বিশ্বাস আৰু উচ্চ স্থান প্ৰদান কৰি আজি প্ৰেমৰ দিশত আপুনি এক নতুনত্ব দিব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনেও আজিৰ দিনটো এটা শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব। গৃহত বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কিন্তু আজি ভুল সিদ্ধান্তৰ বাবে আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু আৰ্থিক ক্ষেত্ৰত সন্তুষ্টি কমিব। স্বাস্থ্যজনিত কাৰণত অকস্মাত আপোনাৰ অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আজি যান বাহনত ভ্ৰমণৰ সময়তো সামান্য হ'লেও যাতে কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা লওক। শিক্ষাৰ্থীয়ে দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ আপুনি কোনো শুভ সংবাদ লাভ কৰিব। নিবনুৱাই ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাৰ আশা কৰিব পাৰে। বন্ধুৰ সংগত এটা সুন্দৰ দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। আজি আপুনি কিছু পৰিমাণে আপোনাৰ আত্মীয়ৰ চাপো সহ্য কৰিব লাগিব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাৰ খৰচ বঢ়াব যদিও গৃহ সুখ অক্ষত থাকিব। কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যৱসায়ত আপোনাৰ সন্তুষ্টি অক্ষত থাকিব। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি আপুনি আৰ্থিকভাৱে আজি সুৰক্ষাৰো আশা কৰিব পাৰে। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত আপোনাৰ আজি মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু কোনো গুৰুত্বপূৰ্ণ কৰ্ম সমাধান কৰি আপুনি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত বাক্য বিভ্ৰাটৰ ফলত যাতে আন ব্যক্তিৰ পৰা সমালোচিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ সন্মানৰ প্ৰশ্নও উদয় হ'ব পাৰে। কোনো দিশত হোৱা সামান্য বিফলতাই শিক্ষাৰ্থীক হতাশ কৰিলেও উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগে সৌভাগ্যৰ আশাও প্ৰদান কৰিব।
কিন্তু আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগ দিব লাগিব। প্ৰেমৰ পৰিৱেশ আজি উন্নত বুলিব পৰা নহয় যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি প্ৰিয়জনৰ আচৰণো আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক সন্তুষ্টি দিয়াৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি আপুনি চোৰ আৰু জুইৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আনহাতে অপ্ৰয়োজনীয় দিশত যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। যদি আপোনাৰ কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।